ঐ মানক এই কিবা এটা হৈছে ঐ ৰাখচোন ৰাখ এক্সিডেণ্ট নিচিনা লাগিছে ঐ আছো না গৈছো কি হ'ল নাজানো দাদা কিবা গাড়ী মাৰি থৈ গ'ল নেকি ঐ মানক আছো না বৰ বেয়াকে দুখ পাইছে এই ৰচোন এই মানুহজনক লৈ যাব লাগিব যাম বৈ ক'ত যাওঁ ৰ মানুহজনক বচোৱাটো বেছি প্ৰয়োজন হস্পিটেল নিব লাগিব বাদ দে না এইটো এক্সিডেণ্ট কেছ পুলিচৰ জামেলা হ'ব আমি এনেই ৰিক্স লৈ লাভ নাই বল একো নহয় চিন্তা নকৰিবিচোন মানুহজনক হস্পিটেল নিয়াটো ফাৰ্ষ্ট প্ৰায়ৰিটি ধৰক মানুহজনক আমাৰ গাড়ীতে তুলি দিওঁ হেই কাম নাই ভেবালৈকে কি চাই আছে ধৰক আকৌ নাই দে সময় নাই মানক আপুনি বলকচোন আমাৰ লগতে নাই দেই এইবিলাক মিছামিছি এক্সিডেণ্ট কেছত ফচিবলৈ নাই দেই মই গৈ থাকোঁ মানক আমি দুটা আছো নহয় আহ হেৰি ইমাৰ্জেঞ্চি কোনফালে কি হৈছে এক্সিডেণ্ট কেছ ডক্টৰ আছেনে আছে কিন্তু আপোনালোকে প্ৰথমে পুলিচক খবৰ দিয়কচোন সেয়া দেখিলি মই কৈছিলো নহয় জামেলা হ'ব বুলি কি হৈছে এক্সিডেণ্ট ছাৰ প্ৰথমতে মই পুলিচক ৰিপৰ্ট কৰিবলৈ কৈছোঁ কোনো প্ৰয়োজন নাই যিকোনো এক্সিডেণ্ট কেছত প্ৰথমে চিকিৎসা তাৰপিছত পুলিচত ইনফৰ্মেশ্যন দিলেও হ'ব এতিয়া তুমি অ'টি ভিতৰলৈ লৈ যোৱা ঠিক আছে ছাৰ আহক ভিতৰলৈ লৈ আহকচোন এটা কাম কৰিবা কওক ছাৰ তুমি ব্লাডটো এৰেঞ্জ কৰা ঠিক আছে আৰু এণ্টিবায়'টিকটো কণ্টিনিউ কৰা অ'কে ছাৰ IV লাইনটো মেইনটেইন কৰি নৰ্মেল লাইনটো ফৰ দ্য টাইম বিং দি থাকা আৰু কিবা দিগদাৰ হ'লে মোক খবৰ দিবা অ'কে চিয়'ৰ ছাৰ ঐ আপোনালোকে সোনকালে লৈ আহি খুব ভাল কাম কৰিলে পলম হোৱা হ'লেই কিন্তু বিপদ হ'লহেঁতেন কাৰণ বহুত ব্লাড গৈছে অফক'ৰ্ছ হি ইজ নাও আউট অফ ডেঞ্জাৰ ঠিক আছে আহিছোঁ ৱেল ডান মানুহজনক সময়মতে আনি জীৱন বচালে ধন্যবাদ থেংক ইউ ঠিক আছে ৰাস্তাত যদি আপুনি কোনো দুৰ্ঘটনাগ্ৰস্ত ব্যক্তিক দেখা পায় তেনে অকণো সময় পলম নকৰি তেখেতক চিকিৎসালয়লৈ লৈ আহক দেখা গৈছে যে ৰোড এক্সিডেণ্টত ফলত গুৰুতৰভাৱে যিসকল লোকে আঘাত পায় সেইসকল যদি এঘণ্টাৰ ভিতৰত যদি নিয়াৰেষ্ট চিকিৎসালয়লৈকে অনা যায় তেতিয়াহ'লে তেওঁলোকৰ জীৱন ৰক্ষা কৰাৰ সম্ভাৱনা এটা থাকে গতিকে তেনেকুৱা ধৰণৰ লোকক যদি দুৰ্ঘটনাগ্ৰস্ত লোকক আমি এঘণ্টাৰ ভিতৰতে যদি নিয়াৰেষ্ট হস্পিটেললৈকে আনিব পাৰোঁ তেতিয়াহ'লে সেই ব্যক্তিজনৰ মানে জীৱন ৰক্ষা হয় আৰু সেই সময়টো গল্ডেন আৱাৰ বুলি কোৱা হয় এই গল্ডেন আৱাৰৰ ভিতৰত যিসকল লোকে আনি পেলাই নিজৰ ব্যক্তিৰ জীৱন বচায় তেখেতসকলক গুড ছামাৰিটান বুলি আমি আমাৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ আণ্ডাৰত এখন কমিটি আছে সেই কমিটিয়ে আমি তেওঁক 5,000 টকা পুৰস্কাৰ দিব পাৰোঁ আৰু তেওঁক এখন প্ৰমাণপত্ৰ দিব পাৰোঁ এপ্ৰিচিয়েশ্যন লেটাৰ এখন দিব পাৰোঁ গতিকে তেনেকুৱা ধৰণৰ কোনো আইনী মেৰপেচত তেওঁলোক সংলগ্ন হ'ব নালাগে গতিকে মই ৰাইজক অনুৰোধ কৰিম যে ৰাস্তাত যদি তেনেকুৱা ধৰণৰ দুৰ্ঘটনাগ্ৰস্ত লোকক দেখা পায় ততালিকে তেওঁলোকক নিয়াৰেষ্ট হস্পিটেললৈকে আনি ওচৰৰ হস্পিটেললৈকে আনি তাতে চিকিৎসা কৰাৰ ব্যৱস্থা কৰক যাতে জীৱন তেওঁলোকৰ মৃত্যুমুখৰ পৰা তেওঁ ৰক্ষা কৰিব পাৰে গতিকে এইটো এটা অতি দৰকাৰী কথা বিভিন্ন সময়ত আমাৰ ৰাস্তাত বিভিন্ন ধৰণৰ এক্সিডেণ্ট হয় গতিকে তাতে মানে সহায় কৰাটো অতি প্ৰয়োজনীয় মানুহে ভাবে এটা মিছা ধাৰণা মানুহৰ মাজত আছে যে লৈ গ'লে ক'ৰবাত মানে কিবা ধৰণৰ আইনী মেৰপেচত সোমাব লাগে ঠিক তেনেকুৱা একো কথা নাই বৰঞ্চ তেওঁ মানে জীৱন ৰক্ষা কৰাৰ কাৰণে গুড ছামাৰিটান বুলি ঘোষণা কৰি আমি 5,000 টকাৰ পুৰস্কাৰ আৰু এখন মানপত্ৰ দিব পাৰোঁ সকলো ৰাজ্যৰ জ্ঞাতাৰ্থে মই আপোনালোকক অনুৰোধ কৰিছোঁ গতিকে ৰাস্তাত দুৰ্ঘটনাগ্ৰস্ত হোৱা লোকক আওকাণ নকৰি তেখেতলোকক সহায় কৰক ধন্যবাদ प्रत्येक बसवर आमार भारत देशत 1.5 लाख मानुह एक्सिडेंट केसत डेथ হয় तार পৰা আমি 50% মানুহৰ জীৱন বচাব পাৰোঁ যাতে আমি 1 ঘণ্টা ভিতৰত তাকে হস্পিটেলত পঠাই দিম কিন্তু আমাৰ কিছুমান হেজিটেন্সি থাকে কিছুমান মানুহৰ আপত্তি থাকে কি এক্সিডেন্ট ভিক্টিমক যাতে হস্পিটেলত লৈ যায় পিছত পুলিচ খুদপুছ কৰিব কিবা কাৰণে মাতিব तो हमार माननीय सुप्रीम कोर्टर गाइडलाइंस मते गुड सैमारिटन गाइडलाइंस मते जिकोनो मानु हेल्प करे ताके रिवॉर्ड दिया जाबो और पुलिसर फालोर पड़ा जेते ई ना विचारे कि कोनो टाइपर स्टेटमेंट दिबो या कोनो बेलेग तो ये तो हम फोर्स ना करिम ये तो हमार ये तो बहुत ভাল काम আছে जेते कोनो मानु विक्टिम को हॉस्पिटल लई जाए और तार कारण আমি রিওয়ার্ডই দিম অ্যাওয়ার্ডই দিম কিন্তু পুলিশের ফালৰ পৰা আপনার পুরা সাপোর্ট থাকিব और কোনো টাইপ অফ হ্যারাসমেন্ট না হব
সেইকাৰণে মোৰ আপিল আছে কি যেতিয়া আপুনি কোনোবা ভিক্টিমক পায় ৰোডৰ ওচৰত আইদাৰ 108ক ফোন কৰিব লাগে या নহ'লে 10 নিজৰ গাড়ীৰ পৰা ইমিডিয়েটলি হস্পিটেলত শিফ্ট কৰাই দিলে ই মানুহৰ জানটো বচিব পাৰিব ধন্যবাদ যেতিয়া আপোনালোকে এজন যান বাহন দুৰ্ঘটনাগ্ৰস্ত ব্যক্তিক ৰাস্তাত দেখা পায় আপোনালোকে ততাতৈয়াকৈ হস্পিটেলত ভৰ্তি কৰাৰ ব্যৱস্থা কৰক কাৰণ দেখা গৈছে যে যদিহে তেখেতে গোল্ডেন আৱাৰ অৰ্থাৎ 1 ঘণ্টাৰ ভিতৰত যদি চিকিৎসা সেৱা পায় তেখেতে বাচি যোৱাৰ সম্ভাৱনা অধিক থাকে আপোনালোকে ইয়াৰ বাবে কোনো আইনী মেৰপাছত সোমাব নালাগে বা আপোনাক কোনো পুলিচে সোধা পোছা নকৰে বৰঞ্চ ইয়াৰ বাবে আপোনালোকক গুড সামাৰিটান স্কিমৰ অধীনত 5,000 টকা দি পুৰস্কৃত কৰা হ'ব আৰু লগতে এখন প্ৰশংসা পত্ৰহে দিয়া হ'ব গতিকে আপোনালোকে কোনো দুৰ্ঘটনাগ্ৰস্ত লোকক যেতিয়া ৰাস্তাত দেখা পায় ততাতৈয়াকৈ চিকিৎসালয়ত নি তেখেতক চিকিৎসা সেৱা সময়মতে পোৱাৰ সুবিধা কৰি দিয়ক আৰু আপোনালোকে এই মহান কামৰ অংশীদাৰ হওক ধন্যবাদ